মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ নৱম শ্ৰেণীৰ যিখন বিজ্ঞান আছে বিজ্ঞানৰ 3 নম্বৰটো অধ্যায়টোৰ নাম হৈছে অণু আৰু পৰমাণু। গতিকে তোমালোকে গোটেই অধ্যায়টো ধুনীয়াকৈ মনোযোগ সহকাৰে পঢ়িবা। মই গোটেইখিনি পঢ়ি নাথাকোঁ, মাজৰ যিখিনি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি তোমালোকক মই দেখাই দিছোঁ। চোৱা 3.1 মৌলৰ কিছুমান চিহ্নবোৰ, এইটো বৰ ইম্পৰ্টেণ্ট। এইখিনি তোমালোকে লিখি মুখস্থ কৰিবা আৰু নিজৰ পঢ়া টেবুলৰ ওচৰত ৱালখনত বা যাৰ পকী ঘৰ নাই মানে টিংপাতত বা যেনেকুৱা হওক টেবুলৰ ওপৰত থকা বেৰাখনত লগাই থবা। মৌল আৰু চিহ্ন: এলুমিনিয়াম Al, আৰ্গন Ar, বেৰিয়াম Ba, বৰন B, ব্ৰমিন Br, কেলছিয়াম Ca, কাৰ্বন C, ক্লৰিন Cl, কোবাল্ট Co, কপাৰ Cu, ফ্লৰিন F, গোল্ড Au, হাইড্ৰোজেন H, আয়োডিন I, আইৰন Fe, lead Pb, মেগনেছিয়াম Mg, নিয়ন Ne, অক্সিজেন নাইট্ৰোজেন N, অক্সিজেন O, পটাছিয়াম K, সিলিকন Si, সিলভাৰ Ag, সোডিয়াম Na, সালফাৰ S, ইউৰেনিয়াম U, জিংক Zn। গতিকে এইখিনি তোমালোকে মুখস্থ কৰিবই লাগিব, একদম আপ টু একদম 12 গোটেই জীৱন লাগিব। এইখিনি তোমালোকক মই কৈছোঁ গোটেই জীৱন লাগিব। তাৰে পিছত চোৱা মৌল আৰু পাৰমাণৱিক ভৰ: হাইড্ৰোজেনত থাকে 1, কাৰ্বনত 12, নাইট্ৰোজেনত 14, অক্সিজেনত 16, সোডিয়ামত 23, মেগনেছিয়ামত 24, সালফাৰত 32, ক্লৰিনত 35.5, কেলছিয়ামত 40। এইখিনিও মুখস্থ কৰিব লাগিব আৰু এইখিনিও মুখস্থ কৰিব লাগিব। আয়নৰ নাম আৰু চিহ্ন: সোডিয়াম Na+, পটাছিয়াম K+, সিলভাৰ, এইটো কিহৰ ক্ষেত্ৰত কিছুমান আয়নৰ নাম আৰু চিহ্নসমূহ। গতিকে এইখিনিও তোমালোকে ধুনীয়াকৈ লিখি মুখস্থ কৰিবা। এই আগৰখিনিৰ লগত প্ৰথমতে যিখিনি ক'লোঁ সেইখিনিৰ লগত লিখি মুখস্থ কৰিবা। গতিকে চোৱা ইয়াতে কি দিয়া আছে, এইটো উদাহৰণ 3.1 পানী H2O আপেক্ষিক আণৱিক ভৰ গণনা কৰা। এইটো বৰ ইম্পৰ্টেণ্ট, পঢ়িবা যে HNO3 আণৱিক ভৰ গণনা কৰা। হাইড্ৰোজেনৰ পাৰমাণৱিক ভৰ হৈছে 1U আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছে 16U। গতিকে হাইড্ৰোজেন আৰু পৰমাণু আৰু অক্সিজেনৰ পৰমাণুত থকা পানীৰ আণৱিক ভৰ হৈছে 2 × 1 + 1 × 16, গতিকে 18U। আকৌ HNO3ৰ আণৱিক ভৰ Hৰ পাৰমাণৱিক ভৰ প্লাছ Nৰ পাৰমাণৱিক ভৰ প্লাছ 3 × অক্সিজেনৰ পাৰমাণৱিক ভৰ, গতিকে গোটেইখিনি মিলি হৈছে 63U। মনত ৰাখিবা। তাৰে পিছত অহা তোমালোকে প্ৰশ্নাৱলীলৈ বৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি লৈ আহিছোঁ। 1 নম্বৰটোত হৈছে পাৰমাণৱিক ভৰৰ এককৰ সংজ্ঞা দিয়া। ইম্পৰ্টেণ্ট কুৱেশ্যন যে C12 এটা পৰমাণুৰ ভৰৰ ঠিক 1/12 অংশৰ সমান ভৰকেই এক পাৰমাণৱিক ভৰ বুলি কোৱা হয়। মনত ৰাখিবা। 2 নম্বৰটো হৈছে খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়? খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কাৰণ পৰমাণুবোৰ বহু ক্ষুদ্ৰ হয়, যাক আমি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পাৰোঁ। অণুবোৰ পৰমাণুৰে গঠিত হয়, যিহেতু পৰমাণুবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, গতিকে পৰমাণুবোৰ তাতকৈ ক্ষুদ্ৰ বাবে আমি দেখা নাপাওঁ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা 3 নম্বৰ প্ৰশ্নটো চোৱা। সংকেত লিখা: সোডিয়াম ক্লৰাইড, এলুমিনিয়াম ক্লৰাইড, সোডিয়াম সালফাইড, মেগনেছিয়াম হাইড্ৰক্সাইড। গতিকে এনচাৰত লিখিবা সোডিয়াম ক্লৰাইড হৈছে Na2O, এলুমিনিয়াম ক্লৰাইড হৈছে AlCl3, সোডিয়াম সালফাইড Na2S, মেগনেছিয়াম হাইড্ৰক্সাইড MgOH। তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখা। ইয়াত হৈছে Al2HO4(3), এইটো হৈছে এলুমিনিয়াম ছালফেট, CaCl2 কেলছিয়াম ক্লৰাইড, K2SO4 পটাছিয়াম ছালফেট, KNO3 পটাছিয়াম নাইট্ৰাইঅক্সাইড, CaCO3 কেলছিয়াম কাৰ্বনেট। মই যে তোমালোকক কৈছোঁ চিহ্ন আৰু মৌলৰ নামসমূহ মনত ৰাখিবা, সেইবিলাক মনত ৰাখিলে এইবিলাক তোমালোকে ধুনীয়াকৈ পাৰিবা। তাৰে পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা।
ৰাসায়নিক সংকেত পদটোৰ দ্বাৰা কি বুজোৱা হৈছিল আনসাৰত লিখিবা ৰাসায়নিক সংকেত পদটোৱে যৌগ এটাৰ অণু গঠনৰ সাংকেতিক চিহ্ন বুজায় যৌগটোত থকা পৰমাণুটোৰ অনুপাত নিৰ্ণয় কৰে কেইটামান পৰমাণু আছে কেইটাকৈ পৰমাণু আছে লিখা H2S অণু আৰু চোৱা ইয়াত দুটা হাইড্ৰোজেন পৰমাণু আৰু এটা সালফাৰ পৰমাণু আছে তাৰপিছত PO3 আয়নত ইয়াত এটা সালফাৰ এটা ফসফৰাছ পৰমাণু আৰু তিনিটা অক্সিজেন পৰমাণু আছে তাৰপিছত 7 নম্বৰ প্ৰশ্নটো চোৱা H2O2 Cl2 CO2 CH4 C2H6 C2H4 NH3 আৰু CH3OH ৰ আণবিক ভৰ গণনা কৰা H ৰ পাৰমাণবিক ভৰ হৈছে 1 হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ হৈছে H2 2 * 1 2U ওৰ পাৰমাণবিক ভৰ হৈছে 1 * 6 আৰু O2 ৰ পাৰমাণবিক ভৰ হৈছে 2 * 16 গতিকে 32U আকৌ তাৰ পিছত Cl ৰ পাৰমাণবিক ভৰ 35.5 আৰু Cl2 ৰ মানে পাৰমাণবিক ভৰ হ'ব 2 * 35.5 = 71U C ৰ পাৰমাণবিক ভৰ 12 H ৰ পাৰমাণবিক ভৰ 1 CH4 ৰ আণবিক ভৰ হ'ব 1 * 12 + 4 * 1 = 12 + 4 = হ'ব 16U C ৰ পাৰমাণবিক ভৰ 12 H ৰ পাৰমাণবিক ভৰ 1 এতেকে C2H6 ৰ আণবিক ভৰ হ'ব 2 * 12 + 6 * 1 24 + 6 = 30U তাৰপিছত C ৰ পাৰমাণবিক ভৰ 12 H ৰ পাৰমাণবিক ভৰ 1 C2H4 ৰ আণবিক ভৰ 2 * 12 + 4 * 1 24 + 4 = 28U আকৌ নাইট্ৰজেনৰ পাৰমাণবিক ভৰ 14 আৰু হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 গতিকে LH3 ৰ আণবিক ভৰ হ'ব 1 * 14 + 3 * 1 14 + 3 = 17U এইবিলাক বৰ ইম্পৰ্টেণ্ট পৰীক্ষাত এটা আহিব আকৌ হাইড্ৰোজেনৰ পাৰমাণবিক ভৰ 1 অক্সিজেনৰ পাৰমাণবিক ভৰ 16 CH3OH ৰ আণবিক ভৰ হ'ব 1 * 12 + 3 * 1 + 1 * 16 + 1 * 1 = 12 + 3 + 6 + 1 = 22U 8 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত চাবা ZNO Na2O আৰু K2CO3 ৰ সংকেত গোট ভৰ গণনা কৰা প্ৰদত্ত পাৰমাণবিক ভৰবোৰ হ'ল Zn = 65U Na = 23U K = 39U C = 12U আৰু O = 16U গতিকে ইয়াতে ধুনীয়াকৈ দিয়া আছে এইখিনি লিখি ল'বা Zn ৰ পাৰমাণবিক ভৰ 65 K ৰ পাৰমাণবিক ভৰ 39 C ৰ পাৰমাণবিক ভৰ 12 ওৰ পাৰমাণবিক ভৰ 16 ওৰ পাৰমাণবিক ভৰ 16 Zn ওর পারমাণবিক ভর হব 1 * 16 + 1 * 6 = 65 + 16 = 81U এনেকে গোটেই কেইটা দিয়া আছে তোমালোকে লিখি লবা তাৰ পিছত এইটো এনেকে ধুনীয়াকৈ দিয়া আছে ইয়াৰে এই প্লাসৰ এইখিনি ইকুৱেলৰ পিছত এইখিনি হ'ব গতিকে তোমালোকে ইকুৱেলটো এইখিনি লিখিবা তাতে গুছি গৈছে টাইপিংত তাৰপিছত 9 নম্বৰটো চোৱা 1 মল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হলে এটা কাৰ্বন পৰমাণুৰ ভৰ গ্ৰামত কিমান হ'ব ইম্পৰ্টেন্ট কোৱেশ্চন 1 মল কাৰ্বন পৰমাণুৰ ভৰ ইমান দিয়া আছে এটা কাৰ্বনৰ পৰমাণুৰ ভৰ 12 বাই এইখিনি বহাই দিবা তাৰপিছত হৰণ কৰিলে এইখিনি হৈ যাব তাৰ পিছৰটো চোৱা 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰণৰ কোনটোত পৰমাণুৰ সংখ্যা বেছি থাকিব দিয়া আছে সোডিয়ামৰ পাৰমাণবিক ভৰ 23U আৰু Fe 56U গতিকে সোডিয়ামৰ পাৰমাণবিক ভৰ 23 গ্ৰাম এনেকে দিয়া আছে লিখি লবা ধুনীয়াকৈ
ধুনীয়াকৈ লিখি ল'বা মই এনেকৈ দেখাই দিছোঁ এইবিলাক মাতি থকা মেথছ মুখেৰে মাতি থাকিব নোৱাৰি গোটেইখিনি কুৱেশ্যনত দিয়াই আছে এনসাৰখিনি গতিকে খালি তোমালোকে লিখিলে হৈ গ'ল গতিকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা যদি ভিডিওটো চাই ভাল লাগিছে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ